প্ৰথম কুৱেশ্যনটো হ'ব সংস্কৃত ভাষাত ৰচনা কৰা প্ৰথমখন অভিধানৰ নাম কি? সংস্কৃত ভাষাত ৰচনা কৰা প্ৰথমখন অভিধানৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অমৰ কোষ। অমৰ কোষ হ'ল সংস্কৃত ভাষাত ৰচনা কৰা প্ৰথমখন অভিধান আৰু এই অভিধানখন ৰচনা কৰা হয় গুপ্ত সাম্ৰাজ্যৰ সময়ত। নেক্সট কুৱেশ্যন, অমৰ কোষ অভিধানখন কোনে প্ৰণয়ন কৰিছিল? অমৰ কোষ অভিধানখন কোনে ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অমৰ সিংহ। অমৰ সিংহই অমৰ কোষ অভিধানখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, অমৰ সিংহ কাৰ ৰাজসভাৰ সভাসদ আছিল? অমৰ সিংহ কাৰ ৰাজসভাৰ সভাসদ আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি দ্বিতীয় চন্দ্ৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ আছিল অমৰ সিংহ। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ কেতিয়া আহিছিল? হিউৱেন চাং কিমান চনত অসমলৈ আহিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 643 খ্ৰীষ্টাব্দত। 643 খ্ৰীষ্টাব্দত হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, কাৰ শাসনকালত চীনা পৰিভ্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? কোনজন বৰ্মন বংশৰ ৰজাৰ দিনত চীনা পৰিভ্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত চীনা পৰিভ্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, কোনজন ৰজাক কুমাৰ ৰজা বুলি কোৱা হৈছিল? কোনজন ৰজাক কুমাৰ ৰজা বুলি জনাজাত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত ভাস্কৰ বৰ্মন সিংহাসনত অধিষ্ঠিত হৈছিল? কিমান চনত ভাস্কৰ বৰ্মন সিংহাসনত অধিষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 594 খ্ৰীষ্টাব্দত। 594 খ্ৰীষ্টাব্দৰ পৰা ভাস্কৰ বৰ্মন ৰজা হৈছিল আৰু তেতিয়াৰ পৰাই এক নতুন চন আৰম্ভ হৈছিল যাক কোৱা হৈছিল ভাস্কৰাব্দ। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ প্ৰেৰণ কৰা কটকীজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ এজন কটকী প্ৰেৰণ কৰিছিল আৰু সেই কটকীজনৰ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ হংস বেগ। হংস বেগ আছিল হৰ্ষবৰ্ধনৰ ৰাজসভালৈ যোৱা ভাস্কৰ বৰ্মনৰ কটকী। নেক্সট কুৱেশ্যন, এলাহাবাদ প্ৰশস্তি গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এলাহাবাদ প্ৰশস্তি গ্ৰন্থখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি হৰিসেন। হৰিসেনে এলাহাবাদ প্ৰশস্তি নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কালিদাসে মেঘদূত কাব্যখন কি ভাষাত ৰচনা কৰিছিল? কালিদাসে মেঘদূত নামৰ কাব্যখন কি ভাষাত ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি সংস্কৃত। কালিদাসে সংস্কৃত ভাষাত মেঘদূত গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, মুদ্ৰা ৰাক্ষস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? মুদ্ৰা ৰাক্ষস গ্ৰন্থখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি বিশাখা দত্ত। বিশাখা দত্তই মুদ্ৰা ৰাক্ষস গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, সূৰ্য মন্দিৰ কোন ঠাইত আছে? সূৰ্য মন্দিৰ অৰ্থাৎ ছান টেম্পল কোনখন ঠাইত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি কোণাৰ্ক। কোণাৰ্কত সূৰ্য মন্দিৰ আছে। এই কোণাৰ্ক উৰিষ্যা ৰাজ্যত অৱস্থিত। কোণাৰ্ক উৰিষ্যাত আছে। নেক্সট কুৱেশ্যন, হিন্দু ধৰ্মৰ বেদ কিমানখন আছে? হিন্দু ধৰ্মত বেদ কিমানখন আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 4খন। বেদ 4খন আছে আৰু সেই কেইখন হ'ল ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। নেক্সট কুৱেশ্যন, বেদসমূহ কি ভাষাত ৰচনা কৰা হৈছিল? হিন্দু ধৰ্মৰ যি 4খন বেদ আছিল এই বেদসমূহ কি ভাষাত ৰচনা কৰা হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি সংস্কৃত। বেদসমূহ সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। এই 4 বেদৰ প্ৰথমখন বেদ আছিল ঋগ্বেদ
আৰু এই ঋগ্বেদই আছিল হিন্দু ধৰ্মৰ প্ৰথমখন গ্ৰন্থ। নেক্সট কুৱেশ্যন, জড়বাদৰ প্ৰধান প্ৰচাৰক কোন আছিল? জড়বাদৰ মেইন প্ৰচাৰক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চাৰ্বাক। চাৰ্বাক আছিল জড়বাদৰ প্ৰধান প্ৰচাৰক। নেক্সট কুৱেশ্যন, কোনে প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? কোনে ফাৰ্ষ্ট টাইম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বৃহস্পতি। দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল, কিন্তু ইয়াৰ মেইন প্ৰচাৰক আছিল চাৰ্বাক। নেক্সট কুৱেশ্যন, জৈন ধৰ্মৰ মুঠ কিমানজন তীৰ্থংকৰ আছিল? জৈন ধৰ্মৰ কিমানজন তীৰ্থংকৰ আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 24 জন। জৈন ধৰ্মৰ 24 গৰাকী তীৰ্থংকৰ আছিল। নেক্সট কুৱেশ্যন, জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? জৈন ধৰ্মৰ প্ৰথম গৰাকী তীৰ্থংকৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ঋষভদেৱ। ঋষভদেৱ আছিল জৈন ধৰ্মৰ প্ৰথম গৰাকী তীৰ্থংকৰ। নেক্সট কুৱেশ্যন, জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ কোন আছিল? জৈন ধৰ্মৰ মুঠ 24 গৰাকী তীৰ্থংকৰ আছিল, ইয়াৰে 24তম কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মহাবীৰ। মহাবীৰ আছিল জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ। নেক্সট কুৱেশ্যন, মহাবীৰে কিমান বছৰ তপস্যা কৰি আত্মজ্ঞান বা কৈবল্য লাভ কৰিছিল? মহাবীৰে কিমান বছৰ তপস্যা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 12 বছৰ। মহাবীৰে আত্মজ্ঞান বা কৈবল্য লাভ কৰিবলৈ 12 বছৰ তপস্যা কৰিছিল। নেক্সট কুৱেশ্যন, মহাবীৰৰ আচল নাম কি আছিল? মহাবীৰৰ মেইন নাম কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বৰ্ধমান। বৰ্ধমান আছিল মহাবীৰৰ আচল নাম। এইখিনিয়ে আছিল আজিৰ আমাৰ ক্লাছ 6ৰ 9 নম্বৰ আৰু 10 নম্বৰ লেচনৰ পৰা আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনসাৰ। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া আছাম পুলিচ বা ADRE 3.0 আহিব পৰাকৈ আমি বাছনি কৰিছোঁ। সেয়েহে আপোনালোকে কুৱেশ্যনখিনি এতিয়াই নোট কৰি যাব, যাতে পৰীক্ষাৰ সময়ত আপোনালোকে ৰিভিজন দিওঁতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু এই কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আপোনালোকলৈ যেনেকুৱা এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব, প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল? প্ৰাচীন অসমৰ প্ৰথমগৰাকী ৰজা কোন আছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক, আৰু নহ'লে এই কুৱেশ্যনটোৰ এনসাৰ আমি আমাৰ এই চিৰিজৰ ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। যদি সেই ভিডিঅ'টো আপোনালোকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো গৈ চাব, আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।